শুভদিন এই শুভক্ষণত মই আপোনালোকক বৰ্তমান 7 বছৰ কমপ্লিট 8 কমপ্লিটেড or 7 কমপ্লিটেড 7 কমপ্লিটেড তো মই আপোনালোকক আজি এটা কৃষ্ণৰ লীলা কম 7 বছৰ 2 মাহ 10 দিন মান এই লীলাটো কৰিছোঁ or maybe 7 বছৰ 10 মাহ 2 মাহ 10 দিন মান 7 দিন মানত লীলা সকলো জানে কিন্তু মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ তাৰ লগত মিলি থকা লীলা মানে কি কৰা লীলা বুলি ভাবিব আৰু তাৰ লগত ধূপটো বাহিৰত দিব তো লীলাটো হ'ল গোবৰ্ধন লীলা কি লীলা গোবৰ্ধন লীলা এইটো চবেই জানে তো আমি আকৌ এবাৰ স্মৰণ কৰোঁ गिरिराज गोवर्धन की एटु काने कृष्णर नाम होइसिले गिरिराज गिरि माने की पर्वत राज माने रजा किंग ऑफ माउंटेन्स ए पृथ्वी जिमान बिला विश्व ब्रह्मांड जिमान बिला माउंटेन আছে আমাৰ যেনেকে ভাৰতবৰ্ষত হিমালয় সবচেয়ে ডাঙৰ এতিয়া ডাঙৰ কিন্তু এটা কাল আছিল যেটো সময় বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ ডাঙৰ যেটো পাহাৰ তাৰ নাম আছিল কি গোবৰ্ধন পাহাৰ তো ভগৱানে এই পাহাৰটোৰ ওপৰত কিছুমান লীলা কৰিছিলে এই সম্পৰ্কে অলপ আলোচনা কৰোঁ প্ৰথমতে হ'ল কি আমি এতিয়া অলপতে গাইছিলোঁ জয় ৰাধা মাধৱ গিৰিবৰধাৰী গিৰি বৰ মানে সবচেয়ে ডাঙৰ আজি ধাৰণ কৰিছিলে তেওঁ হৈছে কোন শ্ৰীকৃষ্ণ ভগৱান গিৰিবৰধাৰী আৰু কিমান বয়সত একদম ইয়াৰ বয়সত 8 বছৰ হোৱাই নাই আৰু কৃষ্ণ এই গোবৰ্ধনটো ধাৰণ কৰিছিল গিৰিবৰধাৰী নাম পাইছিল তো গোবৰ্ধন অৰ্থটো কি গো মানে হ'ল গোমাতা আৰু বৰ্ধন মানে হৈছে বৃদ্ধি কৰে গোবৰ্ধন মানে গোবৰ্ধন পৰ্বতটোৰ নাম গোবৰ্ধন এইকাৰণে হৈছিলে কাৰণ তাত গোবৰ্ধন পৰ্বতে গোমাতাবিলাকক পুষ্টি সাধন কৰিছিল তাত যিমানবিলাক গৰু আছিল এতিয়া আপোনালোকে যদি বৃন্দাবনত যায় দেখিব গোবৰ্ধনৰ কাষত যিবিলাক গৰু বিৰাট ডাঙৰ বৰ্ধন মানে বৰ্ধিত গো বৰ্ধিত কোনে বৰ্ধন কৰিছে গোবৰ্ধন পাহাৰে গোবৰ্ধন পাহাৰত ইমান ধুনীয়া ঘাঁহ আছিলে তাৰ বতাহ ভাল আছিলে এইবিলাকৰ তলত গৰুবিলাক খুব ডাঙৰ হৈ গৈছিলে সেইকাৰণে নাম আছিলে গোবৰ্ধনৰ আৰু এটা অৰ্থ হৈছে গো মানে হ'ল আমাৰ ইন্দ্ৰিয়বিলাক আৰু বৰ্ধন মানে যি আনন্দ দিয়ে গতিকে আমাৰ চেন্সেছবিলাক যি আনন্দ দিব পাৰিছিলে গোবৰ্ধনৰ বিভিন্ন ধৰণৰ অৰ্থ আছে কাহিনীটো এনেকুৱা যে যেতিয়া নন্দ মহারাজ কৃষ্ণর কি হয় নন্দ মহারাজ কৃষ্ণর কি বাবা নন্দ মহারাজে কি কৰিছে গোকুলত ইন্দ্ৰৰ পূজা কৰিছে কাৰ পূজা ইন্দ্ৰ আৰু ইন্দ্ৰ হৈছে দেৱতাবিলাকৰ ৰজা the king of demigods স্বৰ্গৰ ৰজা হয় ইন্দ্ৰ তো ইন্দ্ৰৰ পূজা কৰিছিলে কি কৈছিলে যে আপুনি খুব ভালকৈ পূজা কৰক মই যজ্ঞ কৰোঁ আৰু যজ্ঞত যদি সন্তুষ্ট হয় তেতিয়াহ'লে ইন্দ্ৰই কি কৰে বৃষ্টিপাত কৰে ৰেইন গড বুলি ৰেইন কণ্ট্ৰল কৰিব পাৰে ৰেইনটো বহুত দিব পাৰে গতিকে প্ৰতি বছৰে এই খেতি চেতি হোৱাৰ আগত ঠাণ্ডাৰ দিনত এনেকুৱা দিনতে পূজা হয় ইন্দ্ৰৰ পূজা হয় আৰু ইন্দ্ৰৰ পূজা কৰিলে কি হয় ইন্দ্ৰই বৃষ্টি দিয়ে বাৰিষা খুব বৰষুণ দিব আৰু সেই বৰষুণত খেতি ভাল হয় গতিকে ইন্দ্ৰৰ সন্তুষ্টৰ কাৰণে পূজাটো কৰিছিলে তেতিয়া কৃষ্ণই ভগৱানে মানে মিটিং পাতিলে এনেকৈ আমাৰ যেনেকৈ আজি ইয়াতে জন্মদিন হৈছে কৃষ্ণই মিটিং পাতিলে সৰু ল'ৰা ইয়াৰ নিচিনা 7 বছৰে দিয়া ইয়াৰ নিচিনা স্মাৰ্ট কৃষ্ণৰ নিচিনা স্মাৰ্ট তে আহি কি ক'লে যে এইটো পূজাটো বন্ধ কৰি দিয়া পূজাৰ কোনো দৰকাৰ নাই বাপেকে কৈছিল যে তুমি সৰু ল'ৰা এইবিলাক বুজি নাপাবা
এইটো পূজাৰ দৰকাৰ আছে এইটো পূজা নকৰিলে আমাক কোনে বৰষুণ দিব শ্ৰীমদ ভাগৱত গীতা এই বাচ্চাটো অকণ বাহিৰত লৈ যাব নেকি অকণমান তাক বাহিৰত খেলিব দিছো তো বোলে যে এই পূজাটো নালাগে কৰিব ইন্দ্ৰৰ পূজা নকৰিলেও হৈ যাব নকৰিলে কেনেকৈ হ'ব বৰষুণ আহিব তুমি সৰু ল'ৰা এইবিলাক বুজি নাপাব আমি যুগ যুগ ধৰি কৰি আহিছো মোৰ বাবাৰ চবেই কৰিছে এই পূজাটো হঠাৎ কিন্তু বন্ধ কৰা নাযায় যেনেকে আমি ঘৰত যেতিয়া কিবা পূজা কৰো নহয় কয় কমচে কম 3 মাহ পূজাটো পাতিব লাগে তো ভাল নহয় ব্যৱসায়ী ভাল চলি যি পূজা কৰি তাৰ ব্যৱস্থা ভাল চলি এইটো হয় কৰা ভাল উচিত এনেকুৱা জন্মদিন সদায় পাতিব লাগে তো এনেকে ক'লে যে নহ'ব এইটো পূজাত বন্ধ কৰি দিয়া কাৰণ শ্ৰীমদ ভগৱত গীতা 7th chapter 20 verse কি কৈছিলে কামস্থৈ হৃদয় জ্ঞান প্ৰপদন্তে অঞ্জলি ভগৱানে কৈছে যাক ব্যৱসায় কৰে কিবা দিয়ে কিবা বিচাৰে যেনেকে আমি আজি ইয়াত আহিছো ব্যৱসায়ৰ কাৰণে নহয় নাই আমি আহিছো কিবা দিবলৈ কি দিম আশীৰ্বাদ ইয়াত খাব মা আৰু গৃহস্থ বহুত বুদ্ধিমান সেইকাৰণে ইয়াত খোৱাৰ ব্যৱস্থা লাগিছে যাতে কোনো ধাৰ নাথাকে গতিকে আপোনালোকে সকলোৱে তাক একদম বৰাবৰ বেছি খালে বেছি আশীৰ্বাদ দিব আৰু কম খালে বেছি আশীৰ্বাদ চবতে বেছি আশীৰ্বাদ দিয়ে তা কৃষ্ণই ক'লে যে কামস্থৈ হৃদয় জ্ঞান প্ৰপদন্তে অঞ্জলি দৈন্য দেৱতাবিলাকক পূজা কৰিছে যাৰ কিবা ব্যৱসায় কৰে কিবা দিছো কিবা লাগে যেনেকে সৰস্বতী দেৱীক আমি পূজা দিলে কি বিচাৰো এই জ্ঞান লক্ষ্মী দেৱীক পূজা কৰি কি বিচাৰো সম্পদ বিশ্বকৰ্মাক পূজা কৰিলে কি বিচাৰো গাড়ীৰ কাৰণে বিশ্বকৰ্মা ভাল দাড়ি লাগে কাক পূজা কৰিব লাগিব দুৰ্গা যশোং দেৱী ৰূপৱতী ভাজ্যাং দেৱী এনেকে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে কৃষ্ণই ক'লে যে এইবোৰ কাৰোবাক লাগিলে এইটো বিচাৰে সেইটো বিচাৰে আৰু শ্ৰীমদ ভাগৱতৰ 2nd canto 3rd chapter 10th verse কৈছে অকাম কামৱা মুখ্য কাম যে যিবিলাক মানুহে কম বুদ্ধিমান আৰু হঠাৎ কিবা বস্তু লাগে এইবিলাকে কৃষ্ণ পূজা নকৰে মানে কৃষ্ণ পূজা কৰিলে অলপ দেৰিকে বস্তু লাগে কিন্তু পাৰ্মানেণ্ট আৰু যিবিলাক মানুহৰ বুদ্ধি কম মোক এতিয়াই লাগে হুলস্থুল কৰে কিছুমানে বাবা চকলেট কি কৰিব চকলেট দি আছে কম দামী চকলেট দি দিব আৰু বুদ্ধিমান কি বাবা মই কেডবেৰিজ চেলিব্ৰেশ্যন লাগিব ডাঙৰ চকলেট লাগিব হা তুমি অফিচৰ পৰা হোটেল লৈ আহিবা ধৈৰ্য ধৰি আছে অফিচৰ পৰা একদম চেলিব্ৰেশ্যন পাই যাব চেফ পাব ভাল পাব আৰু যি বুদ্ধিমান নহ'ব এতিয়া লাগে এতিয়া খাম তাক কম দামী দিব এই দোকানৰ পৰা এই কেণ্ডি লৈ আনো 10 পইচাতে পাই দিওঁ খাম গতিকে সেইকাৰণে শ্ৰীমদ ভাগৱতৰ 2nd canto 3rd chapter 10 verse কৈছে অকাম নিষ্কামবা মুখ্যং কাম যাক এইবিলাক কম বস্তু দামী লাগে সেইবিলাকক এই ভগৱানৰ পূজা কৰে কৃষ্ণ বুজাইছে বাবা নন্দ বুজাইছে আৰু কৈছে যে যিমানবিলাক আছে নহয় এইবিলাক চব ভগৱানৰ বৃত্ত সব ভগৱানৰ একলা ঈশ্বর কৃষ্ণ বাকি সবাই বৃত্ত যাদের জিনিসে না চায় সে তেইশে করে নৃত্য চৈতন্য চরিতামে আদি লীলা তাত কৈছে 5th chapter 242 যে এজন মাত্র ঈশ্বর আছে ঈশ্বর নিজে কব লগা হয়েছে একলা ঈশ্বর কৃষ্ণ বাকি সবাই বৃত্ত যারে যেইছে না চাই তেইশে করে নৃত্য এটা বহুতে কয় যে বৃত্ত নেকি বৃত্ত মানে সার্ভেন্ট কিন্তু আমার নিচিনা সার্ভেন্ট নহয় এটা বহুত দামী সার্ভেন্ট মা কালী মা দুর্গা সরস্বতী লক্ষ্মী দেৱী এইবিলাক কম দামী সাৰ্ভেন্ট নহয় যাক যেনেকে যি ডিপাৰ্টমেণ্ট দিছে একদম ভালকে চলাই আছে সৰস্বতী ডিপাৰ্টমেণ্টে কেতিয়াও লক্ষ্মী ডিপাৰ্টমেণ্টত হাত দিয়া নাই ভাল চলাইছে নিজৰ ডিপাৰ্টমেণ্ট কেতিয়াও চলি আছে
কেতিয়াও এচিষ্টেণ্ট ল'ব লগা হোৱা নাই বিশ্বকৰ্মা ডিপাৰ্টমেণ্ট আৰ্কিটেক্ট ইঞ্জিনিয়াৰ তেওঁ ডিপাৰ্টমেণ্ট ইমান ভাল চলাই আছে কেতিয়াও তেওঁ মানে এক্সপ্লেনেশ্যন কল হোৱা নাই কৃষ্ণৰ দ্বাৰা এই মোৰ কাম বেয়া হৈছে তোৰ কাম কিন্তু মই ছাছপেণ্ড কৰি দিলোঁ কৈছে নেকি নাই ফাৰ্ষ্ট ক্লাছ ছাৰ্ভেণ্ট ধুনীয়াকৈ কাম চলাই আছে অনন্ত কাম চলাই থাকিব সেইকাৰণে এইবিলাক বুজালে যে এইবিলাকক কাম কৰাতকৈ একেবাৰে মেইন জনক পূজা দিলে বেছি ভাল হ'ব কাক পূজা দিম God. God. Supreme personality of God is তেওঁ দিব লাগিব বেলেগ বেলেগ নাম দি মানে কোনোবাই God কয় কোনোবাই খোদা ক'ব কোনোবাই আল্লাহ ক'ব কোনোবাই কৃষ্ণ ক'ব তাতে কোৱাত কোনো ক্ষতি নাই মই এটা আঙুঠি পিন্ধি আহিছোঁ এইটো কিহেৰে বনাইছে চিলভাৰ কোনোবাই ৰূপ ক'ব কোনোবাই চিলভাৰ ক'ব আৰু কিবা আৰু বেলেগ বেলেগ নাম আছে এইবিলাক ক'ব যাই হওক সেই ক'লে যে এইটো পূজা বন্ধ কৰা এইটো পূজাৰ মই দায়িত্ব লৈছোঁ না কৃষ্ণই কৈছে মই দায়িত্ব লৈছোঁ পূজা বন্ধ কৰিব ইফালে ওপৰত ইন্দ্ৰ একদম খং উঠি গৈছে এই 7 বছৰীয়া বাচ্চাটোৰ কাৰণে উৎপাত মোৰ পূজা বন্ধ কৰি দিছে এতিয়া গোটেই ডিপাৰ্টমেণ্ট মাতি এনেকৈ মিটিং পাতিছে একদম আৰ্জেণ্ট কল কি হ'ব যে সব গৈ হুলস্থুল লগাই পেলাব এনেকুৱা বৃষ্টি কল মানুহ উঠি যাব ডাঙৰ ডাঙৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে ৰেইন ডিপাৰ্টমেণ্ট আছে টেৰিবল ৰেইন হৰিবল ৰেইন এইবিলাক ৰেইন বহুত প্ৰকাৰ এৰো টাইপৰ ৰেইন মাৰিব দিছে একদম মানে এনেকুৱা মাৰি দি কাৰোবাৰ গা পৰিলে ফুৰি যাব লাগিব আৰু এটা কৈছে যে মস্ত মস্ত হাতীৰ ভৰিৰ নিচিনা ৰেইন খুটা খুটা ৰেইন পেলাম বিভিন্ন ধৰণৰ ৰেইন পৰিছে কৃষ্ণই কৈছে একো চিন্তা কৰিব নালাগে লাহেকে এই পৰ্বতটো যে আছিলে গোৱৰ্ধন পৰ্বতটো এনেকে দাঙিছে কিমান ডাঙৰ জানে 29 মাইলছ দীঘল আৰু 22 মাইল ওখ আৰু এইটো মেদক কি ৰকি এইটো এনেকে দাঙি দিছে প্ৰথম এনেকে লিফ্ট এটা কৰি দিছে লিফ্ট আৰু লিফ্ট কৰি পেলাই এনেকে দাঙি এই যে লিটল ফিংগাৰ ৰাইট হেণ্ড নহয় লেফ্ট হেণ্ডৰ লিটল ফিংগাৰ এনেকে ধৰিছে ষ্টেবল কৰি দিছে এনেকে বেলেঞ্চ কৰিছে কৰি কৈছে এতিয়া কোনো প্ৰব্লেম নাই চববোৰ তলত আহি যোৱা এই লিটল ফিংগাৰত এনেকে লিটল কৃষ্ণই লিটল ফিংগাৰত 7 বছৰ বয়সত 7 দিন 7 ৰাতি 7 ইজ ভেৰি ইণ্টাৰেষ্টিং 7 বছৰ পাৰ হৈ গৈছে আৰু লিটল ফিংগাৰত বাওঁ হাত এইটো মতে কমজুৰি হাতটো এইটো হাতত এনেকে দাঙি একবাৰ লিফ্ট কৰি দিছে লিফ্ট এনেকে ধৰিছে এনেকে ধৰি কৈছে বাকী চব তলত সোমাই আহে 29 মাইল মানে মোটামুটি গোটেই গুৱাহাটীতকৈও ডাঙৰ পাহাৰ তেতিয়াৰ দিনৰ পাহাৰটো এনেকে দাঙি দিছে দাঙি ধৰিছে চব ইয়াৰ তলত সোমাই থকা একো চিন্তা কৰিব এই যিমান ৰ'দ বৰষুণ দিয়ে ইন্দ্ৰই দেখিছে আৰে কথাটো বহুত বেলেগ হৈ গ'ল ইন্দ্ৰই কৈছে ডিপাৰ্টমেণ্ট চব আৰু হেভি দে কাল চাল যিবিলাক বৰষুণ দিছিলে এইবিলাক ভাগি গ'ল ডাঙৰ ডাঙৰ খুটা নিচিনা বৰষুণ দি ভাগৰি গৈছে তেতিয়া ইন্দ্ৰই বুজি পাইছে তো বাচ্চা আমি ভাবিছিলো এইটো বাচ্চা নহয় ডেঞ্জাৰ সেইকাৰণে 7 বছৰীয়া বাচ্চাৰ কথা কেতিয়াবা শুনিব লাগে ডেঞ্জাৰ কেতিয়াবা কি কৰি দিব ঠিক নাই আমি সেইকাৰণে ভগৱানৰ কেতিয়া বুজি পালে আৰু ইন্দ্ৰই সেইকাৰণে ভগৱানৰ ওচৰত মানে সেৱা লৈছে যে হে কৃষ্ণ মই তোমাক বুজি নাপালো গতিকে আমাৰ প্ৰাৰ্থনা তুমি গ্ৰহণ কৰা আৰু বৰষুণবিলাকক কৈছে চব বহুত ঠাণ্ডা হৈ যায় কৃষ্ণই আৰু কৃষ্ণই কেনেকে ৰাখিছে নহয় এনেকে ধৰোতে কৃষ্ণ বন্ধুবিলাকে আকৌ হেল্প কৰিছে তলৰ পৰা খুটি লগাই লগাই কিজানি কৃষ্ণই দুখ পায় মানে ভালোবাসা প্ৰেমটো ইমান বেছি কৃষ্ণই আৰু টানি আছে কিন্তু বাকীবিলাকে ভাবিছে না কৃষ্ণই বহুত দুখ পাব এনে লাঠি চাঠি জস্তি বুলি কয় জস্তি বুঢ়া মানুহবিলাকে জস্তি বুলি ধৰি আছে আৰু কৈছে আমাৰ কাৰণে কৃষ্ণই কষ্ট কম পাব যাই হওক আজি ইমান শুভ দিন এটা আমি খুব ভাল কৰি সকলোৱে এটা কথাই ভাবিব লাগে যে আমাৰ এই দিনটো বাৰ বাৰ হওক আৰু প্ৰতিবাৰে যে বৰ্ধিত হৈ যায় বৰ্ধন হৈ যায় এনেকে গো বৰ্ধন হয় তেনেকে জন্মদিনত তাৰ কেইটামান বস্তু বৃদ্ধি হ'ব লাগে এটা হৈছে কি মানুহৰ শৰীৰটোত 4টা বস্তু থাকে এটা হৈছে শাৰীৰিক গঠন ফিজিকেল বডি গঠন ভাল হ'ব লাগে দ্বিতীয়তে হ'ল মানসিক এটা বডি থাকে মেণ্টেল বডি থাকে মনটো ভাল হ'ব লাগে তৃতীয় হ'ল ভাৱ ইমোশ্যন
ভাৱটো ভাল হ'ব লাগে, ইণ্টেনশ্যন ভাল হ'ব লাগে। মই ইয়াত কি কৈ আছো এইটো বৰ ডাঙৰ কথা নহয়, কিন্তু মই কি ভাৱ লৈ কৰিছো, উইথ হোৱাট ইণ্টেনশ্যন উই আৰ কামিং হিয়াৰ ইজ ইম্পৰ্টেণ্ট। কোনোবাই আহিছে খালি খাই গুচি যাব, বদনাম হৈছে। গেটৰ মুখত বহুতে কৰিলে ঠিকেই পাতিছিলে, কিন্তু নিমখ কিমান বেছি, ঠিকেই পাতিছিলে, জ্বলা নিদিলি ভাল হৈছে, এই ইণ্টেনশ্যন ভাল নহয়। আমাৰ ইণ্টেনশ্যন এটা থাকে, আৰু সবচে ওপৰত এটা বস্তু থাকে, এইটো হৈছে স্পিৰিচুৱেল, আধ্যাত্মিক। এই চাৰিটা যাতে প্ৰথম দেহা আৰু ভাল হয়। চ' আমি হেপী বাৰ্থডে কৰোঁতে ক'ব লাগে, let him have a strong body, let him have a strong mental body, let him have a strong physical, psychological, emotional body, and finally, let Krishna bless him with a very elevated spiritual body. And with that, he can very easily overcome all the struggles, all the blockades, all the hindrance in the path of devotion. Hare Krishna.